বন্ধুসকল নমস্কাৰ। আজি আহক নতুন আপডেট আহিছে 2013 ডিচেম্বৰ এখন ইয়ন আহিছে আমাৰ ওচৰত আৰু মই অকণ শ্বৰ্ট দেখাইছিলোঁ আপোনালোকক। কেইবাজনেও মোক কণ্টেক্ট কৰি আছে, এই বুকিং কেইবাজনেও কৰিম বুলি কৈছে আৰু এজনে বুকিং মাৰিম বুলি ক'লে, কিন্তু এতিয়ালৈকে মৰা নাই। গতিকে মই ভিডিঅ'টো দি দিছোঁ, আপোনালোকে যদি কাৰোবাক লাগে মই ইয়াত নাম্বাৰ দি দিম, আপোনালোকে বুকিং কৰিব। বাকী আহক গাড়ীখন এবাৰ দেখাই দিছোঁ। গাড়ীখন চাই লওক, ৱাগনটো এবাৰ চাই লওক। বাহিৰত ফুল বডি অৰিজিনেল পেইণ্টত আছে আৰু মই এই চুককেইটা অকণ টাচপেইণ্ট কৰাইছোঁ। বাম্পাৰ চুক, বডিত নাই লগোৱা, বাম্পাৰ চুককেইটা অকণ টাচপেইণ্ট কৰাইছোঁ। সিদিনা দেখাইছিলোঁ, দুই এটা সৰু সৰু স্কেচ আছে। এই গাড়ীখন এবাৰ চাই লওক। গাড়ীখন ডিলাইট হয় আৰু ইয়াত আপোনাৰ AC পাব, পাৱাৰ ষ্টিং পাব, মিউজিক চিষ্টেম কোম্পানী ফিটত লাগি আছে আৰু পাৱাৰ উইণ্ড'কেইটা নাথাকে, বাকী সকলোখিনিয়ে থাকে, খালি পাৱাৰ উইণ্ড'কেইটা নাথাকে ইয়াত। বাকী আপোনাৰ গাড়ীখন ক'বলগীয়া একো নাই আৰু। গাড়ীখন এবাৰ চাই লওক আপোনালোকে। টায়াৰ 4টা ব্ৰেণ্ড নিউ লাগি আছে আৰু যিকেইটা ইয়াৰ লগৰ কোম্পানী টায়াৰ হয়, সেই কোম্পানী টায়াৰকেইটাও মালিকে থৈ দিছে। যদি সেইকেইটা আপোনালোকক লাগে লৈ ল'ব পাৰিব, কিন্তু সেইটা টায়াৰ গোটা গোটা হৈ গৈছেগৈ। বাকী ইয়াৰ যিটো স্পেয়াৰ টায়াৰ আছে, স্পেয়াৰ টায়াৰটো দুবাৰমান ইউজ কৰিছে চাগে, সেইটো মই দেখাই দিম এবাৰ। এতিয়া আহক কিলোমিটাৰটো এবাৰ দেখাই দিছোঁ। কিলোমিটাৰ চলি আছে 34,138 কিলোমিটাৰ। এইটো অৰিজিনেল আছে, কিবা মিটাৰ টেম্পাৰিং কিবা নহয়। আপোনালোকে ডিলাৰত গৈ ছাৰ্ভিচ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব। গাড়ীখন A1 কণ্ডিশ্যন হৈ আছে। ওপৰৰ আপোনাৰ এইবোৰ পলিথিন নুখুলিলেই। আৰু ইয়াৰ যিটো স্পেয়াৰ চাবি আছে, স্পেয়াৰ কি আছে সেইটো আজি ডেটলৈকে ইউজ হোৱা নাই। খালি পাৱাৰ উইণ্ড'কেইটা বহাই ল'ব লাগিব, বাকীখিনি ইয়াত সকলোখিনি পাব। পাৱাৰ ষ্টিং পাই যাব, মিউজিক চিষ্টেম পাই যাব, কোম্পানী ফিটেড AC পাই যাব। মেট চেটখিনি মই নতুনকৈ পাৰি দিছোঁ। এবাৰ ইয়াৰ ডিগিটো দেখাই দিছোঁ। মই মবিল চবিল আপোনালোকক ভৰাই দিলোঁ, মবিল কুলেন এইখিনি মই চব কৰি দিছোঁ। বাকী এইটো স্পেয়াৰ টায়াৰ দেখিছেনে? এইটো স্পেয়াৰ টায়াৰ আজি ডেটলৈকে ইউজ কৰোৱাই নাই, দুবাৰ নাই এবাৰ ইউজ হৈছে আৰু বাকী বিশেষ ইউজ হোৱা নাই। এইটো টায়াৰ ধুনীয়া আছে, কোম্পানী ফিটেড টায়াৰ হয়তো, কোম্পানীৰ পৰা অহা। বাকী গাড়ীখন চাই লওক, সকলোবিলাক চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই, কোনো ৰিপেইন ইছ্যু নাই। বাকী গাড়ীখনৰ ইঞ্জিনটো এবাৰ দেখাই দিছোঁ আহক। এইবিলাক চব সকলোবিলাক চিল পাব, কাৰণ বহুতে দূৰৰ পৰা এতিয়া কণ্টেক্ট কৰি আছে বুকিঙৰ কাৰণে, সেই সকলোকো এবাৰ দেখাই দিছোঁ। সকলোবিলাক চিল পাব, নন এক্সিডেণ্টেল আপোনাৰ গেৰাণ্টি পাব আপুনি। ইঞ্জিন চক আজিলৈকে ক'তো এটা হাত লগোৱা নাই নট বল্টটোত। আৰু এইটো বাকী ইয়াৰ যিটো কক থাকে, এইটো আপোনাৰ ক'ত পৰি গৈছে, মই অৰ্ডাৰ দি থোৱা আছে, এইটো মোক দিব আৰু মই এইটো লগাই দিম আপোনালোকক মোৰ ফালৰ পৰা। এনেকৈ এপন চিল পাব। বনেটখন এবাৰ চাব, বেটেৰীও নতুনে আছে, অলমষ্ট 2023 মানৰ বেটেৰী হয়। আৰু এইটো বনেট চব সকলোবিলাক চিল আছে। এবাৰ ফ্ৰণ্টৰ পৰা লুকছটো দেখাই দিয়া। 2013 ডিচেম্বৰ হয়, 14লৈ 2-3 দিনমান কম আছে। টায়াৰ ক'বই নালাগে আৰু, গোটেইকেইটা টায়াৰ নতুন, স্পেয়াৰটো অলমষ্ট নতুনেই হৈ আছে। আৰু হুইল কেপ মই এইখিনি গোটেইখিনি লগাই দিছোঁ। আপোনালোকে খালি যদি কাৰোবাক লাগে পাৱাৰ উইণ্ডো লগাই ল'ব পাৰিব, দুখনত 4,000 টকা ল'ব, সেইটো আপোনালোকে লগাই ল'ব লাগিব। বাকী RC মই সকলোখিনি এখন ট্ৰান্সফাৰ কৰি দিম আৰু এইখনৰ প্ৰাইচ আহিব 150। আপোনালোকে যদি ওচৰত আহে মই কিবা এটা তাত নিগচিয়েবল কৰি দিম 150। আৰু যদি কোনোবাই ফাইনেন্স কৰে, খালি প্ৰচেছিঙৰ খৰচ এইখিনি দিব লাগিব আপোনালোকে। বাকী মই ফাইনেন্সো কৰাই দিম, 3 বছৰ ফাইনেন্স কৰাই দিম। DP আপোনাৰ 50,000 DP আহিব। বাকী আপোনাৰ আহি গ'ল মাইক্ৰাখন, এইখনো সিদিনা কৈছিলোঁ কিবা এটা এইবাৰ অফাৰ দিম বুলি। আৰু এইখন যদি এতিয়া ডিচেম্বৰত কোনোবাই লয়, কেছত ল'ব লাগিব, ফাইনেন্সত নহয়। বহুতে ফাইনেন্সৰ কথা পাতি আছে, ফাইনেন্সত নহয়, এখন কেছত ল'ব লাগিব। আৰু যদি এখন কেছত লয়, তেতিয়াহ'লে এখন আহিব একদম ফাইনেল দাম আহিব আপোনালোকৰ 185 আহিব, উইথ RC ডকুমেণ্টছ ট্ৰান্সফাৰ আহিব। আপোনালোকে নতুন ইঞ্চুৰেঞ্চ পাই যাব, পলিউশ্যন পাই যাব, ছাৰ্ভিচিং এটা ফ্ৰী পাব মোৰ ফালৰ পৰা, গোটেইখিনি পাব। এইখনৰ এবাৰ ৱাৰকানটো তুমি দেখাই দিবা। এখন XV হয়। মোৰ ইয়াৰ যদি ছিংগল ফুল ভিডিঅ' লাগে, আপোনালোকে মোৰ তলত চাব, প্ৰফাইলৰ তলত চাব, ইয়াৰ ফুল ভিডিঅ' মই দিয়া আছে। গাড়ী A1 কণ্ডিশ্যন আছে, এইখনো গাড়ী আপোনালোকে গেৰাণ্টি পাব, এইখনো গেৰাণ্টি পাব। মেকানিক নিজৰ ফালৰ পৰা লৈ আহিব পাৰিব, তাত কোনো কথা নাই। আপোনালোকৰ নিজৰ মেকানিক আনি ভেৰিফাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ ভিডিঅ'টো মই দেখাই দিছোঁ বাৰু।
খালি লেতেৰা হৈ আছে, গাড়ী ৰানিং কৰি আছোঁ। মাইলেজ খুব সুন্দৰ, ইয়াৰ 26 মাইলেজ পাব। পেট্ৰলৰ হয়, বহুতে ভাবি আছে 26 দিয়ে মানে ডিজেল বুলি ভাবিছে, নহয় একচুৱেলি ডিজেল। ইয়াৰ মই ৰানিংটো এবাৰ দেখাই দিছোঁ আপোনালোকক। $67,260 কিলোমিটাৰ ৰানিং হৈছে এতিয়ালৈকে, আৰু ফুল ছাৰ্ভিচিং কৰা আছে। তথাপিতো আৰু এটা ছাৰ্ভিচিং মই মোৰ ফালৰ পৰা ফ্ৰীকৈ কৰাই দিম আপোনালোকক। আৰু কাৰোবাক লাগিলে সোনকালে যোগাযোগ কৰিব। 185 ইনক্লুডিং আপোনাৰ RC ট্ৰান্সফাৰ, ইনক্লুডিং আপোনাৰ ইঞ্চুৰেঞ্চ, নিউ ইঞ্চুৰেঞ্চ পাই যাব, পলিউশ্যন পাই যাব, এটা ফুল ছাৰ্ভিচিং পাই যাব। যদি নালাগে ম'বিল 3 লিটাৰ মোৰ ফালৰ পৰা ফ্ৰীকৈ লৈ যাব আপোনালোকে। আৰু বাকী খালি এখন ডিচেম্বৰলৈকে এইটো অফাৰ আছে। তাৰপৰা বাকী এখনটো আপোনালোকক ক'লোৱে 150 উইথ ডকুমেণ্টছ পাব। সকলোখিনি ডকুমেণ্টছ মই কৰাই দিম মোৰ ফালৰ পৰা। RC ট্ৰান্সফাৰলৈকে, ইঞ্চুৰেঞ্চলৈকে গোটেইখিনি মই কৰাই দিম। ইঞ্চুৰেঞ্চ অলৰেডি আছে জানুৱাৰীলৈকে, তথাপিতো মই এটা নতুনকৈ মোৰ ফালৰ পৰা মই মাৰি দিম আকৌ আপোনালোকক। বাকী টায়াৰ চায়াৰখিনি সকলো নতুন পাব, ছাৰ্ভিচিং কৰা আছে। গাড়ী যদি কাৰোবাক লাগে স্ক্ৰীণত নাম্বাৰ আহি আছে, সোনকালে যোগাযোগ কৰিব। বাকী আৰু এখন গাড়ী আমি আনি থোৱা আছে, আৰু সেইখন মই আপোনালোকক দেখাই দিম, স্ক্ৰীণত দি দিম। কালি সোমাইছেহে গাড়ীখন, আৰু সেইখন মোৰ ভাইটিয়ে আনিছে, আৰু সেইখনো সি বিকিব। সেইখনৰ সি ফুল ভিডিঅ' দিব। কালাৰ ব্লু কালাৰ হয়, ইয়ন আপোনাৰ আছিলে সেইখন ইৰা প্লাছ আছিলে, সেইখনো একেই আপোনাৰ, খালি পাৱাৰ উইণ্ড'কেইটা পাই যাব। বাকী ফিচাৰ্ছ একেই থাকিব। বাকী সেইখন কাৰোবাক লাগিলে সোনকালে যোগাযোগ কৰিব। সেইখনো ফুল ভিডিঅ' মই দি আছোঁ আপোনালোকক। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ।